হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই আজি ওলালোঁ এক বিশেষ উদযাপন কৰিবৰ কাৰণে বাইদেউৰ ঘৰলৈ। এয়া মোৰ পুচকা মামাই টাটা দিছে। সি কিন্তু মহাদুষ্ট দেই। তাৰমানে কি হ'ল, ৰাখী বন্ধন আছে বুলি মই গম নাপাওঁ। ৰাতিপুৱা 8টা মানত বাইদেৱে ফোন কৰি কয় জল্দি জল্দি আহিব লাগে, এয়া ৰক্ষা বন্ধন আছে বুলি। এয়া আৰু লৰালৰিকৈ গা ধুই ওলালোঁ। আৰু এই ভিউটো চাবচোন, কিমান ধুনীয়া গ্ৰীনাৰী হৈ আছে। মানে একদম ধুনীয়া লাগিছে। বতৰটো অলপ ডাৱৰীয়া টাইপৰ, মানে বৰষুণ দিব যেন লাগিছে। ধুনীয়া লাগিছে একদম। আপোনালোকে নিশ্চয়কৈ মোৰ লগত এগ্ৰী কৰিব যে গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া, নগৰৰ লগত কোনো তুলনা নহয়। গৈ থাকোঁতে ইমান ধুনীয়া এজাক শীতল বতাহ আহিছে, মানে মনটো চুই গৈছে। এইফালে আকৌ জল্দি যাব দিছে, ৰক্ষা বন্ধনৰ মুহূৰ্ত শেষ হৈ যাব বুলি। আৰু এটা কথা, এইটো ৰ'দ দি গ'লে মানে এনেকুৱা লাগে যে অলপমান হ'লেও মানে ইয়াতে ৰখি যাওঁ। একদম মানে পিচফুল এটা পৰিৱেশ, বহুত ভাল লাগে। ন' ট্ৰাফিক, ন' ক্ৰাউড, এইবিলাকেহে পৰিৱেশ। সেইকাৰণে মই ডিচাইড কৰিলোঁ যে অলপমান ৰখি যাওঁ, দেৰি হৈছে যদিও। ছাডেনলি মনত পৰিলে বাইদেউহঁতকতো কিবা দিব লাগিব। এতিয়া মই ভাবিছোঁ কি দিওঁ। ভাবোঁতে পায়ে গ'লোঁ মই এতিয়া। ভাবিলোঁ মলকে যাওঁ। এয়া পাই গ'লোঁ, এতিয়া জল্দি ল'ব লাগিব বস্তুবোৰ আৰু যাব লাগিব। সোমায়ে বহুত ডাঙৰ কনফিউজনত পৰিছিলোঁ যে কি লওঁ এতিয়া, মই একো বুজি পোৱা নাই। কামোৰটো খালোঁৱে, কামোৰ খাই একদম যিটো পাইছোঁ সেইটো লৈ কেনে ওলাই আহিলোঁ। এয়া আহি পায়েই মই অলপমান ছাদৰ ওপৰত গৈ হাৱা খালোঁ, কাৰণ বহুত গৰম লাগিছিলে। এয়া আমাৰ চাউল ফুল দলিওৱা পৰ্ব ষ্টাৰ্ট হৈ গ'ল। এইফালে ভিনদেউৱে আকৌ গুৰুত্ব দি চাইছে। এয়া মোক এতিয়া পূজা কৰিছে। এতিয়া ৰাখী পিন্ধাইছে। এয়া সৰু চিষ্টাৰে পিন্ধাই আছে এতিয়া ৰাখী। এতিয়া ৰাখী বান্ধা ছেশ্যনটো শেষ হৈ গ'ল প্ৰায়। ভিনদেউৱে আকৌ তেতিয়াৰ পৰা চায়ে আছে। এয়া ইহঁতৰ নিয়মেই শেষ নহয়, কিবা কিবি দি আছে এইবিলাক। এতিয়া গিফ্টটো দিব লাগিল, বাইদেউক দিলোঁ। তাৰপিছত চিষ্টাৰ বাকী আছিল, দি দিলোঁ। আৰু এতিয়া মই কথা পাতোঁ ইহঁতৰ লগত। আপোনালোকে এনজয় কৰক আৰু আজিলৈ টাটা, আকৌ লগ পাম।